নমস্কাৰ সবিশেষলে স্বাগতম জনাইছো মই দীপক শৰ্মাই গুৰুত্বপূৰ্ণ প্ৰসংগ আজি আলোচিত হ'ব আপোনালোকক তাৰ পূৰ্বে কিনো আমি আলোচনা কৰিম সেই বিষয়ে আভাস দিব বিচাৰিছো আমি গ্ৰাফিক্স কেইটামানৰ জৰিয়তে আপোনালোকক দেখুৱা বিচাৰিছো যে প্ৰকৃততে সবিশেষত কি প্ৰসংগ উত্থাপন হ'ব আপোনালোকক ডাঙৰ খবৰ এটা দিছো যিকোনো মুহূৰ্ততে ভিত্তিবৰ্ষ হ'ব পাৰে 1951 চন আলফা আৰু সৰকাৰৰ চুক্তি প্ৰায় সাজু হৈছে নাগৰিকত্বৰ নতুন যেটো কাট অফ ইয়াৰ হেতু 1951 অৰ্থাৎ 1951 1951 71 ৰ পৰিৱৰ্তে এতিয়া 51 যেহেতু কৰিবলৈ গৈ আছে তাক লৈ বহু প্ৰশ্ন চিহ্ন আৰু এক প্ৰকাৰ অসম্ভাৱিক সাৰপ্ৰাইজ দিয়াৰ পদক্ষেপ যেন গ্ৰহণ কৰিছে কাৰণ আকৌ কৈছো যে যিকোনো মুহূৰ্ততে চুক্তি স্বাক্ষৰিত হ'ব পাৰে আলফা আৰু সৰকাৰৰ মাজত আৰু ভিত্তিবৰ্ষ হ'বগৈ পাৰে 1951 চন যিকোনো মুহূৰ্তত যেহেতু ভিত্তিবৰ্গ 1951 চন হ'ব পাৰে আৰু নতুন কাট অফ ডেট হ'ব তেতিয়া নাগৰিকত্ব অৰ্থাৎ সিটিজেনশিপৰ বাবে 1951 চন যেটো 71 আছিল ইয়াৰ পূৰ্বে এতিয়া অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যেটো সংলাপ আছিল সংলাপ শব্দটো এইভাবে কৈছো কাৰণ বৰ্তমানলৈকে আখৰে আখৰে পালন কৰিব পৰা নাই কোনো এটা ৰাজনৈতিক দলে গতিকে সেই সংলাপ শেষ হ'ব নেকি জাতীয় সংগঠনে এক প্ৰকাৰ যেন মহা মৌনতা অৱলম্বন কৰিছে তাক লৈ প্ৰশ্ন চিহ্ন উত্থাপন হৈছে সুপ্ৰিম কোৰ্টত কেছ চলি আছে গুছৰৰ কি হ'ব যদি কোৰ্টে 71 কৈ দিয়ে আকৌ 51 যদি চুক্তিত থাকে গুটে বিষয়টো আৰু অধিক কমপ্লিকেটেড বা জটিল হ'ব নেকি এই বিষয়ে আলোচনা কৰা হ'ব আৰু বহুতে একাংশই মন্তব্য কৰিছে যে বিদেশী সমস্যাক আৰু জটিল কৰি তুলিব 1951 চনৰ ভিত্তিবৰ্ষই এনআৰসিৰ যেটো প্ৰসংগ এটা হিউজ এক্সাৰসাইজ আছিল প্ৰকাণ্ড এটা ব্যৱস্থাৰ সৃষ্টি কৰা হৈছিল এনআৰসি কে এনআৰসি খন ধোঁৱা চাঙত হ'ল নেকি এখন নলগা কাগজত পৰিণত হ'ল নেকি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত সৃষ্টি কৰা এখন এনআৰসি যিখন আপগ্ৰেডেশনৰ কথা গতিকে সমগ্ৰ বিষয়টো আমি কথা পাতিম তিনি গৰাকী অতিথি আমাৰ সৈতে আছে আজি যাতে বিস্তৃতভাৱে আমি কথাখিনি পাতিব পাৰো আটাইকে গৰাকীকে যথেষ্ট সময় যাতে তেওঁলোকে লাভ কৰে উত্তৰ দিয়াৰ বাবে সেই কাৰণে বিষয়টো যেহেতু স্পৰ্শকাতৰ আমাৰ ষ্টুডিওত আছে বিজেপি দলৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া স্বাগতম দত্ত ডাঙৰীয়া সীমান্ত ঠাকুৰীয়া ডাঙৰীয়া মুখপাত্ৰ অসম গণ পৰিষদৰ আৰু আইনুদ্দিন আহমেদ আমসুৰ উপদেষ্টা তিনিগৰাকীকে স্বাগতম জনাইছো প্ৰথমতেই দত্ত ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো গুটে প্ৰসংগটো যে যেহেতু এতিয়া খবৰ ওলাইছে যে 51 হ'ব পাৰে নতুন ভিত্তিবৰ্ষ সৰকাৰে এই ক্ষেত্ৰত এটা পজিটিভ দিশে আগবাঢ়িছে আৰু যিকোনো মুহূৰ্ততে আমাৰ হাতত যি খবৰ আছে যে আলফা সৰকাৰৰ যি আলোচনা হৈছে আলোচনাৰ যিখন চুক্তি হ'ব তাত প্ৰাইমাৰী প্ৰাথমিক যেটো কথা থাকিব সেইটো হ'ব ভিত্তিবৰ্ষ 1951 চন আপোনাৰ প্ৰতিক্ৰিয়া নাচক একটু মহামান্য উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন এটা বিষয় আৰু এই গোচৰটোৰ শুনানি চলি আছে আৰু এতিয়ালৈকে ফাইনেল জাজমেন্ট এতিয়ালৈকে একো হোৱা নাই আৰু ফাইনেল জাজমেন্ট নোহোৱালৈকে উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন এটা বিষয়ত মন্তব্য দিয়াটো মোৰ পক্ষে সম্ভৱ নহয় আৰু দ্বিতীয় বিষয় আপুনি যেটো আনিছে এই সম্পৰ্কে মই অৱগত নহয় কিন্তু এটা কথা ঠিক যে এইটো এটা দীঘলীয়া ৰাজনৈতিক এটা পৰিক্ৰমা আৰু কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ আলফাৰ লগত যেটো আলোচনাৰ প্ৰক্ৰিয়া সেই আলোচনা প্ৰক্ৰিয়াটো অব্যাহত ৰাখিছে আৰু মই ভাবো যে আলফা আৰু চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়াটো ইতিবাচক এটা দিশেৰে গতি কৰি আছে কিন্তু ইয়াৰ ৰিজাল্ট কি হ'ব ইয়াৰ তেখেতসকলৰ ইয়াত ড্ৰাফট কি আছে তেখেতসকলৰ দাবিচনত কি এই সম্পৰ্কে আমি অৱগত নহয় আৰু যেহেতু নেকি এটা সম্পূৰ্ণ এটা ডিপ্লোমেটিক এটা বিষয় আৰু এটা যেটো নেকি ডিফেন্স মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স বিভিন্ন এংগল ইয়াত জড়িত হৈ আছে আৰু এই গোটেই কথাখিনি আসলে টপ সিক্ৰেট এই কথাখিনি আমি জনাটো সম্ভৱ নহয় আৰু এই সম্পৰ্কে হোম মিনিষ্ট্ৰি বা ডিফেন্স মিনিষ্ট্ৰিৰ যিসকল আমাৰ হাই অথৰিটি তেখেতসকলে বক্তব্য ৰাখিব পাৰিব নিশ্চয় আৰু আপোনাৰ কথা একদম যুক্তিসংগত দলীয় ব্যক্তি হিচাপে মোৰ পক্ষেটো সম্ভৱ নহয় আৰু মই তথাপিও ধৰিলো মই ব্যক্তিগতভাৱে মই ভাবো 51 যদি ভিত্তিবৰ্ষ হয় মই আপোনাৰ কলো ঠিক আছে মই চুক্তিৰ কথাও বাদ দিলো ধৰি লোৱা হল 51 বৰ্ষ চুক্তি হল বছৰ আপুনি কি ভাবে যে আশা গ্ৰহণযোগ্য হ'ব নে নহব আৰু বিশেষকৈ বিজেপি দলৰ সাধাৰণ স্থিতি কি হ'ব পাৰে নহয় চক
গোটেই বিষয়টো যিহেতু নেকি উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে অহাকাললৈ যদি উচ্চতম ন্যায়ালয়ৰ যদি জাজমেণ্টত আহি যায় যে ভিত্তিবৰ্ষটো 1951 চন হ'ব লাগে নিশ্চয় সেই অনুসৰিয়ে চৰকাৰে ষ্ট্ৰেটেজি কৰিব লাগিব চৰকাৰে এই অনুসৰিয়ে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব কিন্তু 1951 চন বুলি কৈ দিয়াৰ লগে লগে তাত দুটামান বিষয় আহিছে যেটো আপুনি অসম চুক্তিৰ কথাটো কৈছে যে অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময় যেটো আছিল 1985 চন সেই সময়খিনিত আসলতে মই আজিও বুজি নাপাওঁ যে 1971 চনৰ 25 মাৰ্চ তাৰিখটো বাংলাদেশৰ স্বাধীনতাৰ দিন আৰু বাংলাদেশৰ স্বাধীনতাৰ দিৱসটোত আসলতে চুক্তিৰ ভিতৰত কিয় আনিলে সেই সময়ত স্বাক্ষৰকাৰীসকল আৰু সেই সময়ৰ যিখন কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰ এটো তেখেতসকলে ভালকে জানে কিন্তু মোৰ মতে ভাৰতবৰ্ষৰ স্বাধীনতাৰ যেটো দিন আছিল 1947 চনৰ 15 আগষ্ট আসলতে যিকোনো ধৰণৰ চুক্তি হলেতো তেনেকুৱা ধৰণৰ হ'ব লাগিছিল 1947 চনৰ 15 আগষ্টটো হ'ব লাগিছিল কিন্তু বাংলাদেশৰ স্বাধীনতা দিৱসৰ দিনটোত কিয় ললে এই কথাটো এই প্ৰশ্নটো মই মাজে মাজে সুধো কিন্তু এই প্ৰশ্নটো না সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ভালকে উত্তৰটো পাওঁ না সেই সময় স্বাক্ষৰকাৰী মই কেবাবাৰ ভৰতনৰ ডাঙৰীয়াৰ লগতো এই ষ্টুডিঅত বহিছো 2-3 বাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ লগতো মুখামুখি হৈছো কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো মই আজিলৈকে নাপালো গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে যেটো জাজমেণ্ট দিব তাৰ ওপৰতে নিশ্চিতভাৱে হ'ব আৰু মোৰ ব্যক্তিগতভাৱে যদি মই ভাবো যে আজি গোটেই সমস্যাবিলাকৰ সমাধানৰ সূত্ৰটো এই জাজমেণ্টৰ ওপৰতে মানে নিৰ্ভৰ কৰিছে আৰু আপুনি যেটো ক'ব বিচাৰিছে যে 51টো বেছি মানে মই আকৌ কৈছো ন্যায়ালয়ৰ সেই বিষয়টো আমি একাখৰীয়া কৰি থলো 51টো যুক্তিসংগতা 71ৰ বহু সাথৰ আছে আপুনি যেটো কৈছে যে সাথৰ আছে না মই বুজি পোৱা নাই যদি মোক কোনোবাই বুজাই দিব পাৰে যে বাংলাদেশ যিদিনাখন স্বাধীন হৈছিল বাংলাদেশ যিদিনাখন স্বাধীন হৈছিল বাংলাদেশৰ স্বাধীনতাৰ দিৱসটোৰ লগত আমাৰ নাগৰিকত্বৰ অসমৰ স্বাধীনতাৰ বা অসমৰ হেৰিয়াৰ মানে সম্পৰ্কটো আইনুদ্দিন আহমেদ বাংলাদেশ স্বাধীন হৈছে পাকিস্তানৰ পৰা বাংলাদেশটো ভাৰতৰ পৰা স্বাধীন হোৱা নাছিল গতিকে 25 মাৰ্চ এতিয়া ন্যায়ালয়ত উচ্চতম ন্যায়ালয়ত যেটো আৰ্গুমেণ্ট চলি আছে বা উচ্চতম ন্যায়ালয়ত যিখন হেৰি দিছে আবেদন দিছে সেই আবেদনৰ যিবিলাক বাতৰি মই দেখিছো যে তেখেতসকলৰ কথাখিনি যুক্তি আছে আৰু দেখা যাওক নিশ্চয় আৰু চুক্তি সম্পৰ্কে আপুনি কৈছে যে আইনুদ্দিন আহমেদ যেটো খবৰ চলি আছে মই আকৌ কৈছো যে যদিও অনুমান তথাপিও প্ৰায় নিশ্চিতৰ নিচিনাই যে 51ৰ যেটো মানে ভিত্তিবৰ্ষৰ প্ৰসংগ চলি আছে সুপ্ৰিম কোৰ্টত কেছ চলি আছে প্ৰসংগ জাজমেণ্টৰ বিষয়ে আমি নকওঁ কিন্তু বিষয়টো আলোচনা কৰাত কোনো আপত্তি নাই আইনীভাৱে আইনুদ্দিন আহমেদ দত্ত ডাঙৰীয়াৰ বিষয়টো উত্থাপন কৰিছে বহুতেই ভাবে যিসকলে ধৰক 51টো বিচাৰে যে 71 কিয় 25 মাৰ্চ কিয় ভিত্তিবৰ্ষ লোৱা হৈছে 51 নহলে কি অসুবিধা হ'ব আপুনি কি কয় আমসু যেহেতু এই গোটেই গুছৰটোত আছে আকৌ মই কৈছো মেৰিটছ এণ্ড ডিমেৰিটছ কোৰ্টে নিৰ্ধাৰণ কৰিব কিন্তু বিষয়টোৰ ওপৰত আৰু যেহেতু আকৌ কৈছো যে আলফা চৰকাৰৰ চুক্তি আমাৰ হাতত যি খবৰ আহি পৰিছে সেই অনুসৰি হয়তো 2 দিনতে স্বাক্ষৰ হ'ব এই চুক্তিত আৰু এই চুক্তিত 51 বৰ্ষটো সঠিক কৰা বুলি খবৰ ইতিমধ্যে গুজব চলিছে আইনুদ্দিন আহমেদ প্ৰথম কথাটো হৈছে গোটেই স্পৰ্শকাতৰ বিষয় যেহেতু উচ্চতম ন্যায়ালয়ত গোটেই বিষয়বস্তুটোৰ ওপৰতে আইনী যুঁজ চলি আছে কিন্তু তাৰ আগতে মই কিছুমান কথা ক'ব লাগিব যেহেতু মই সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এজন বিষয়ববীয়া যেতিয়া অসম আন্দোলন চলিছিলে সবৰ্ষীয়া যি অসম আন্দোলন তাৰ যি ৰক্তাক্ত পৰিৱেশ অসমবাসী ৰাইজে গম পায় আৰু গোটেই ভাৰতবৰ্ষও এই কথাবিলাক অনুভৱ কৰে যে এটা শান্তিপূৰ্ণভাৱে গোটেই সমস্যাটো সমাধান হ'ব লাগে আৰু তাৰ কাৰণে অসম চুক্তি কৰা হৈছিলে আৰু সেই অসম চুক্তি আমি কৰা নাছিলো সেই অসম চুক্তি কৰিছিলে ছাত্ৰ সন্থা অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লগত সংগ্ৰাম পৰিষদ গণসংগ্ৰাম পৰিষদ তেওঁলোকৰ বিষয়ববীয়াসকল আছিলে এতিয়া কথাটো আহিলে যে অসম চুক্তি হোৱাৰ পিছত নাগৰিকত্বৰ ভিত্তিবৰ্ষ অসমৰ ক্ষেত্ৰত 1971-24 মাৰ্চ মিডনাইট এই কথাটো আহাৰ তাৰ বহুত যুক্তি আছে যুক্তিবিলাক আপুনি যদি অনুভৱ কৰে তেতিয়াহ'লে আপুনি প্ৰথমতে ক'ব লাগিব যে যেতিয়া ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়া তেতিয়া তেখেতে পাকিস্তানৰ সেই সময়ৰ নেতা লিয়াকত আলী ডাঙৰীয়াৰ লগত এটা চুক্তি কৰিছিলে মানুহ যেতিয়া তাৰমানে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মানে অহা যোৱাৰ প্ৰক্ৰিয়াটো যেতিয়া চলি আছিলে আৰু এই কথাবিলাক টাইম টু টাইম এক্সটেণ্ড হৈ গৈ আছিলে
আৰু এটা পৰ্যায় পাইছিলে পুৱাৰ মুহূৰ্ততে আকৌ যেতিয়া পাকিস্তানৰ লগত যেতিয়া বাংলাদেশৰ মানে যেটো আজি বংগ সেই সময়ত বংগ আৰু যেতিয়া সংঘাত হ'ল স্বাধীনতা লাভ কৰিলে বাংলাদেশে আৰু এই বাংলাদেশ স্বাধীনতা লাভ কৰা সময়ত ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী তেতিয়া তেখেতে ইন্দিৰা মুজিব ডাঙৰীয়াৰ লগত চুক্তি এটা কৰিছিলে আৰু এই দুটা ইণ্টাৰনেশ্যনেল চুক্তিৰ ওপৰত ভিত্তি কৰিয়ে এই যেটো অসম চুক্তি হৈছিলে এই চুক্তিবিলাক হৈছিলে আৰু এটা কথা আপুনি আজি আপোনালোকৰ মানে টকশোৰ জৰিয়তে মই ক'ব বিচাৰিছো যে আপোনালোক এটা কথা জানেনে নাজানো যে অসমত 1971-24 মাৰ্চ মিডনাইটৰ পিছত মানে সৰ্বভাৰতীয় প্ৰেক্ষাপটত যেটো জন্মগত অধিকাৰ নাগৰিকত্ব পোৱাৰ সেই অধিকাৰটো কিন্তু অসমত নচলে 71 লৈকেহে এটো মানে প্ৰযোজ্য হৈ আছে যেটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত জন্মগত যেটো অধিকাৰ নাগৰিকত্ব পাব লাগে সেই গোটেই বাকি ৰাজ্যবিলাকত চলি আছে আৰু এই যেটো কনস্টিটিউশন বেঞ্চ যেটো বেঞ্চত এই মেটাৰটো উঠিছে 71 আৰু 51 তাতে এই জন্মগত যেটো নাগৰিকত্বৰ যেটো যোগ্যতা ইয়াৰ ওপৰতো ইস্যু ফ্ৰেম কৰা আছে সিটিজেনশিপ বাই বাৰ্থ সিটিজেনশিপ বাই বাৰ্থ তাৰ ওপৰতো নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত এই আৰ্গুমেন্টটো চলিব গতিকে আমি এটা কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰো যে আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি আস্থা আছে বিশ্বাস আছে যে সম্পূৰ্ণ আইনী দিশবিলাক আৰু বাস্তৱ প্ৰেক্ষাপটটো অনুভৱ কৰি আমাৰ কথাবিলাক হয়তো আমি যুক্তি উপস্থাপন কৰিম আৰু ইতিমধ্যে আপোনালোকে হয়তো খবৰ ললে গম পাব যে অনলি পিটিশনাৰৰ বাহিৰে যিসকলে বিচাৰি আছে যে 71ৰ আগত মানে 51 যেটো ভিত্তিবৰ্ষ হ'ব লাগে তেওঁলোকৰ বাহিৰে বাকি সংখ্যক যিসকলে উচ্চতম ন্যায়ালয়ত গৈ আছে যিসমূহ মই কাৰো নাম উল্লেখ কৰিব বিচৰা নাই তেওঁলোকক কিন্তু 71কে সাপোৰ্ট কৰি এফিডেভিট দিছে আৰু শেহতীয়াভাৱে যদি যেটো খবৰ ওলাইছে আকৌ কৈছো যদিও স্পেসিফিক নহয় তথাপি মই কৈছো যে যদি এনেকুৱা এখন চুক্তি আলফা সৰকাৰৰ মাজত হৈ যায় যত 51 নহয় সেইটো কিভাবে যত পেন্ডিং হৈ থাকিব সুপ্ৰিম কোৰ্টত তাৰ পূৰ্বে যদি মই আপোনাৰ দীপক দা মই আপোনাৰ কথাটো আমাৰ হাতত যেটো খবৰ গুটেই ড্ৰাফট ৰেডি প্ৰধানমন্ত্ৰী অকনমান সময় দিব পৰা নাই সেইভাবে এই চুক্তি স্বাক্ষৰিত হোৱা নাই যিকোনো মুহূৰ্ততে হ'ব পাৰে কাইলৈ হ'ব পাৰে চাওক এটা কথা সদায় আপোনালোকে নিশ্চিত থাকিব উচ্চতম ন্যায়ালয়ক কোনো চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে যেহেতু বিষয়বস্তুটো উচ্চতম ন্যায়ালয়ত আছে আৰু সম্পূৰ্ণ নাগৰিকত্বৰ বিষয় আমাৰ দেশৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্নবোধক চিন আছে ইয়াতে আমাৰ দেশৰ মৌলিক অধিকাৰৰ প্ৰতি প্ৰশ্নবোধক চিন আছে আৰু ইয়াত যেটো কনস্টিটিউশন বেঞ্চে গোটেই মেটাৰটো চাই আছে গতিকে পটককে ভাৰত চৰকাৰ অসম চৰকাৰে কাৰোবাৰ স্বাৰ্থত এই চুক্তিটো কৰিব পাৰিব নে নোৱাৰিব তাৰ আইনীভাৱে যথেষ্ট বাধাৰ মানে আশংকা আছে গতিকে আমি ভাবো আলফা লগত শান্তিপূৰ্ণ চুক্তি হোক আমাৰ কোনো দিমত নাই কিন্তু এটা কথা ঠিক যে এটা সেকশনক টাৰ্গেট কৰি বা এটা সেকশনক বঞ্চিত কৰি যদি কিবা ধৰণৰ চুক্তি কৰিবলগা পৰিবেশ পৰিস্থিতি আহে তাৰ বাবে যি পৰিস্থিতি হ'ব তাৰ কাৰণে অসম চৰকাৰ দায়ী হ'ব ভাৰত চৰকাৰ দায়ী হ'ব আৰু হয়তো এটা পৰিবেশ মই এইটো কোৱা নাই যে এই পৰিবেশৰ দ্বাৰা এটা বিশৃংখল বা এটা আইনী মানে এটা পৰিবেশ সৃষ্টি হ'ব কিন্তু নিশ্চিতভাৱে তাৰ এটা মিশ্ৰিত প্ৰতিক্ৰিয়া নিশ্চয় হ'ব 100% সীমান্ত ঠাকুৰীয়া দুই নাও দুই ভৰি যদি 51 চন যেটো প্ৰসংগ আমি উত্থাপন কৰিছো যে কেন্দ্ৰীয় চৰকাৰে লয় অগপৰ বাবে মহা ধৰ্ম সংকট বিজেপিয়ে কিছুমান ক্ষেত্ৰত নিজৰ ষ্টেণ্ড প্ৰায় ক্লিয়াৰ কৰিছে অসমৰ অগপৰ বাবে খুব আসলতে ধৰ্ম সংকট কি কয় যদি 51 বৰ্ষ কেন্দ্ৰীয় চৰকাৰে আলফাৰ সৈতে হোৱা শান্তি আলোচনাত অন্তৰ্ভুক্ত কৰে অগপই কি কৰিব প্ৰথম কথা হৈছে যে আমি সকলো শুনি আছো এইটো বাস্তৱ ৰূপত আমি এতিয়া কোনো গম পোৱা নাই এটা ড্ৰাফটৰ কথা আজি প্ৰচাৰ মাধ্যমৰ যোগেৰে আমি দেখা পাইছো বা গম পাইছো কিন্তু আসলমতে ড্ৰাফটত কি আছে কোনো নাজানে আৰু দ্বিতীয় কথা অসম গণ পৰিষদ জন্ম হৈছে এটা সুদীৰ্ঘ অসম আন্দোলনৰ প্ৰক্ৰিয়াৰ মাজেৰে জন্ম হৈছে আৰু অসম আন্দোলনৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে মানে অসম গণ পৰিষদ জন্ম হৈছে যেহেতু কথা বহুখিনি আহিছে এতিয়া ধৰক তেতিয়া ইষ্ট পাকিস্তান আছিল এতিয়া বাংলাদেশ হৈছে ইষ্ট পাকিস্তান হোৱাতে তেতিয়া বিভিন্ন জনৰ বিভিন্ন তাতে ঐতিহ্য চলিছিল তাৰে বহু ব্যক্তি পলাই আহিছিল আৰু সেই বোজা অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জায়গাতে বিভিন্ন জনে গ্ৰহণ কৰিছিল কিন্তু যেতিয়া ইষ্ট পাকিস্তান স্বাধীন হ'ল আৰু বাংলাদেশ হ'ল তাৰ পিছত আমাৰ ভিত্তিবৰ্ষ 71 আছিল আৰু সেই বস্তুৰ আধাৰ কৰিয়ে অসম চুক্তি স্বাক্ষৰ হৈছিল আৰু সেই বস্তুটো আমি অসম গণ পৰিষদে দৃঢ়ভাৱে মানি চলিছো আৰু আজিও আমি বিশ্বাস যে অসম ভাৰত চৰকাৰে কেতিয়াও অসম চুক্তিক নেচাত কৰি এনেকুৱা এখন চুক্তি স্বাক্ষৰ কেতিয়াও নকৰে কাৰণ এখন চুক্তি আছে আৰু সেই চুক্তিখন
বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰো বদ্ধপৰিকৰ যে অসম চুক্তিখন বাস্তৱ ৰূপত ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকো প্ৰতিশ্ৰুতিবদ্ধ সেইকাৰণে এখন চুক্তি নস্যাৎ কৰি আন এখন চুক্তি মই কেতিয়াও নাভাবোঁ সেইকাৰণে মই ভাবোঁ যে যেতিয়া কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰিব নিশ্চয় সকলো দিশ সাঙুৰি পেলাই গোটেই আপুনি যিটো কৈছে খুব মেচিউৰলি কৈছে আচলতে কিন্তু আৰু এইটোও কথা হয় যে নিশ্চিতভাৱে ফাইনেল স্বাক্ষৰ হোৱা নাই বা ফাইনেলি ড্ৰাফটটো পাব্লিক হোৱা নাই কিন্তু তথাপিও যিহেতু খবৰ ওলাইছে মই সেইকাৰণে প্ৰিজাম্পশ্যনৰ ভিত্তিতে ক'লে ধৰি লোৱা হ'ল 51 যদি হয় আপুনি যিটো কৈছে নকৰে কিন্তু তেনে নকৰিবলগীয়া কামটো বহুত কৰিছে যিটো অগপৰ পৰিপন্থী সেই ডিটেইলছত মই নাযাওঁ তেনেহ'লে অগপৰ স্থিতি অকণমান আপুনি নাভাবেনে থকা মানে থৰক বৰকৰ নিচিনা হ'ব যে উপায় নহ'ব উত্তৰ দি আচলতে শব্দ বিচাৰি নাপাব যেতিয়া এটা পলিটিকেল মেনিফেষ্টো এখন প্ৰকাশ হৈছে তাতে অসম চুক্তি ৰূপায়ণ কৰাৰ কথাটো স্পষ্টভাৱে বিজেপি আশয় সেইকাৰণে নাভাবোঁ যে আমাৰ এখন মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি থাকোঁতে মিত্ৰজোঁটৰ অংশীদাৰক কেতিয়াও মই নাভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে পটক কৰি আওকাণ কৰি পেলাই এখন চুক্তি স্বাক্ষৰ কৰিব এতিয়া চুক্তিখনক লৈ আমি এটা প্ৰিজাম্পশ্যনহে কৰি আছোঁ বা তেওঁলোকে হেৰি কৈ আছে কিন্তু এইটো নহয় যে এখন আপোনালোকৰ বিশ্বাস যে এইটো নহয় নিশ্চয় সময় হৈছে বিৰতিৰ গতিকে অগপই বিশ্বাস কৰে এয়া নহয় কিন্তু আমি বিশ্বাস কৰোঁ যে 51 চন ভিত্তিবৰ্ষ হিচাপে স্বাক্ষৰিত হ'ব অৱশ্যে এয়া বিশ্বাসৰ ওপৰত চলিছে যদি হয় অসম গণ পৰিষদৰ স্থিতি কি হ'ব জটিল হ'ব নেকি আৰু অধিক বিদেশী সমস্যা আকৌ কৈছোঁ কোটি কোটি টকা খৰচ কৰা NRCৰ কি হ'ব ইমান সময় খৰচ হৈছে NRCৰ নামত কি হ'ব আমি শাৰী পাতি ডকুমেণ্ট জমা দিছোঁ কি হ'ব বিৰতিৰ পিছত উভতি আহে উভতি আহিছোঁ সবিশেষৰ মজিয়ালে কথা পাতি আছোঁ যিটো খবৰ ওলাইছে গুজব চলিছে যে 1951ক ভিত্তি কৰি ভাৰত চৰকাৰ আৰু আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ'ব যদি তেনে পৰিস্থিতিৰ সৃষ্টি হয় তেনে প্ৰেক্ষাপটত দলসমূহৰ স্থিতি কি হ'ব সেই বিষয়ে আমি কথা পাতি আছোঁ সুভাষ দত্ত ডাঙৰীয়া 1 মিনিটৰ বাবে চুক্তিৰ কথা যদি এৰি দিওঁ ভাৰতীয় জনতা পাৰ্টিৰ সামগ্ৰিক যিটো স্থিতি বা যি আপোনালোকৰ যি ইলেকশ্যন মেনিফেষ্টো আছে তাতো এই কথাটো আছে যে অসম চুক্তিৰ প্ৰসংগটো ডেফিনেটলি আছে যে অসম চুক্তিক ৰূপায়ণ কৰাত ইয়াৰ আগৰ বৰ্ষতো আছিল এই বছৰো আছে 16 চনৰ পূৰ্বেও আপুনি কি ভাবে অসম চুক্তি বুলি কোৱাৰ ললে আপুনি যিটো প্ৰশ্ন চিহ্ন ক'লে যে মোৰ মনত কেতিয়াবা আহে 51টো 71টো কিয় হ'ল 51টো কিয় নহ'ল দলৰ মজিয়াত বা আনুষ্ঠানিকভাৱে দলীয়ভাৱে সেই প্ৰশ্নটো কিন্তু কোনো নেতাৰ মনলৈ অহা নাই আপুনি কি কয় যদি আহিছে সেই কথাটো যি মেনিফেষ্টোত কিয় লিখা নাথাকে না নাই মই মোৰ ব্যক্তিগত বুজিছোঁ হয় ৰাইট মই বুজিছোঁ এইটো মই দলীয় স্থিতিটো মই কোৱা নাই মই মোৰ ব্যক্তিগত অনুভৱটো ক'লোঁ যে এইটো কিয় হ'ল মই বুজি নাপাওঁ এতিয়া কথাটো চাওক ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেণ্ডটো একেবাৰে ক্লিয়াৰ আমি কৈ আছোঁ যে অসম চুক্তি ৰূপায়ণ এটা বিভাগ আছিল অসম চুক্তি ৰূপায়ণ বিভাগটোৰ কাম কাজ একেবাৰে হোৱা নাছিলে পূৰ্বতে আমাৰ চৰকাৰ অহাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত অসম চুক্তি ৰূপায়ণৰ এটা পূৰ্ণ পৰ্যায়ৰ এটা কাৰ্যালয় হ'ল এটা ডাইৰেক্টৰিয়েট হ'ল তাতে এতিয়া আমাৰ অসম চুক্তি ৰূপায়ণৰ কাম কাজবিলাক চলি আছে আমাৰ পশ্চিম বৰাগাঁৱত এখন বৃহৎ শ্বহীদ উদ্যান নিৰ্মাণ চলি আছে খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হ'ব অসম আন্দোলন সম্পৰ্কীয় তথ্যকোষ প্ৰকাশ কৰা হৈছে যিখিনি আমি দেখিছোঁ তাৰ উপৰিও অসম চুক্তি অনুসৰি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সিদ্ধান্ত আছিল আজি নুমলীগড় শোধনাগাৰ স্থাপনৰ পৰা আৰম্ভ কৰি আটাইবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে খুব ক্লিয়াৰ ষ্টেণ্ড আৰু আজি 3 মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতাৰ পৰা নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰালৈকে আমাৰ অসম চুক্তি ৰূপায়ণৰ আমাৰ চৰকাৰে গুৰুত্ব দি আছে বিভিন্ন ধৰণৰ ইছ্যু আছে কিছুমান মহামান্য আদালতত পেণ্ডিং আছে কিছুমান চৰকাৰৰ পৰ্যায়ত কিছুমান পেণ্ডিং হৈ আছে এই গোটেই কথাখিনি আচলতে সমাধানৰ কাৰণে অলপ সময় লাগিব বিভিন্ন পক্ষৰ এই ক্ষেত্ৰত কিছুমান অবজাৰভেশ্যন আছে আমাৰ কথাটো ক্লিয়াৰ 1971 চনৰ 25 মাৰ্চ বুলি কৈ দিয়াৰ লগে লগে NRCখন বৰবাদ হৈ গ'ল NRCখন নহ'লগৈ আচলতে গতিকে এনেকুৱা কথা কিছুমানো আছে অবজাৰভেশ্যনত কিন্তু আমি এটা কথা কৈ আছোঁ যে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত যিবিলাক হিন্দু ধৰ্মাৱলম্বী লোক আছে সেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ স্নায়ুকেন্দ্ৰটো হৈছে ভাৰতবৰ্ষ গতিকে ভাৰতবৰ্ষৰ নাগৰিকত্বৰ প্ৰসংগটোত এই ধৰণৰ কথা বতৰাবিলাক বাঢ়িছে যিটো মাজে মাজে আমাৰ সমাধান সূত্ৰও আমাৰ ভাৰত ৰাষ্ট্ৰই উলিয়াইছে
বিশেষকৈ পাকিস্তানত নিৰ্যাতিত হৈ যিসকল হিন্দু ধৰ্মাৱলম্বী লোক ৰাজস্থানত আশ্ৰয় লৈছিল তেখেতসকলে ভাৰতীয় নাগৰিকত্ব পাওঁতে বহুত সময় লাগিলে তেখেতসকলে প্ৰায় 30 বছৰ 35 বছৰ ৰ'ব লগা হ'ল তাৰপিছত ভাৰতবৰ্ষই তেখেতসকলক নাগৰিকত্ব দিছে গতিকে নাগৰিকত্ব আইনখনৰ সংশোধনীও সেইটো এটা পৰ্যায়ত হৈছিল গতিকে নাগৰিকত্ব আইনৰ সংশোধনীৰ কথা বতৰাবিলাকো এই ক্ষেত্ৰত এটা পেণ্ডিং বিষয় বুলি আমি ক'ব বিচাৰিছোঁ এতিয়া কিন্তু 51-71 টো অকণ ধূসৰ মানে 51-71 টো চক এটো মই আকৌ কৈছো যে অকমান ধূসৰ যেন লাগে না মহামান্য উচ্চতম ন্যায়ালয়ে যেটো জাজমেন্ট দিব হয় তাৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰিছে কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে 51 ক বা 71 ক কিন্তু পৃথিৱীৰ যিকোনো প্ৰান্তত থকা হিন্দু ধৰ্মাৱলম্বী লোক ভাৰতবৰ্ষৰ বুকুত কিন্তু তেখেতসকল সুৰক্ষিত পৃথিৱীৰ যি প্ৰান্তৰে নহওক লাগিলে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেণ্ডটো একদম ক্লিয়াৰ যে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ বুকুত সকলো হিন্দু ধৰ্মাৱলম্বী লোক ইয়াত সুৰক্ষিত নিশ্চয় কিন্তু আপুনি আকৌ ক'লো মই সেই প্ৰশ্নটো আকৌ এৰাই চলিছোঁ যে 51টো আপুনি স্পষ্টভাৱে কোৱা নাই যে ভাৰতীয় জনতা পাৰ্টি 71ত আছে আপুনি ন্যায়ালয়লৈ অপেক্ষা কৰিছে ন্যায়ালয় ৰায় নিদিয়াকৈ আপুনি নিশ্চিতভাৱে ক'ব পাৰে যে কোনো চুক্তি নহয় ন্যায়ালয়ক অভাৰ চক এতিয়া আপুনি আলফা আৰু চৰকাৰৰ আলোচনা বা চুক্তিখনৰ কথা কৈ আছে আলফা চৰকাৰৰ আলোচনাৰ চুক্তিখনত 51 টো আছে নে নাই হেতু মই নাজানো না না বুজিছো আপুনি কেনেকৈ গম পাইছে তো আপুনি জানিব না না আৰু হ'ব নোৱাৰে এটো এই বিষয়টো আসলতে কি হয় এটো কোনোবাই কৈছে যে এটো গোপনীয় খবৰ আমি গম পাইছো কিন্তু এটো আসলতে গোপনীয় খবৰ হ'বই নোৱাৰে মানে এটো উলাবলীয়া খবৰ হ'বই নোৱাৰে কাৰণ কেলে আলফা চৰকাৰৰ আলোচনা চলি আছে এটা হাই লেভেলত ডিফেন্স মিনিষ্ট্ৰি হোম মিনিষ্ট্ৰি যত ইনভলভ গতিকে তাতে আপোনাৰ এই কথাখিনি বাহিৰলৈ ওলাই অহাটো এটো আসলতে মোৰ পক্ষে মই যিমানটো বুজি পাওঁ এটো মানে এটা হেৰি ওলাই আহিব নালাগে ওলাই আহিব নালাগে গতিকে তাত কি আছে কথা কি না আৰু আলফাই 51 ভিত্তিবৰ্ষ কৰিম বুলি আসলতে আলফাই আন্দোলন কৰা নাছিলে ৰাইট আলফাৰ আন্দোলনটোৰ কথাবিলাক বেলেগ আছিল আলফাৰ আন্দোলনৰ কথা বতৰাবিলাকতো তেখেতসকলে ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ কৰিছিল গতিকে ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ কৰা কথাখিনি আহি যদি 51ত শেষ হৈ যায় সেই কথাটো আসলতে মই বুজি পোৱাৰ পৰা বাহিৰত নিশ্চয় সেইটো নিশ্চয় আপোনাৰ শুদ্ধ যদিও ব্যক্তিগত দৃষ্টিভংগী হয়তো আমাৰ কথাটো হ'ল এটোই যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কেন্দ্ৰত আছে ৰাজ্যত আছে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ আমাৰ অসম চৰকাৰে দুইখন চৰকাৰে অসমীয়া জাতীয় জীৱনক সুৰক্ষিত কৰাৰ কাৰণে নিশ্চিতভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে অসম চুক্তি ৰূপায়ণৰ পৰা আৰম্ভ কৰি অসমৰ জাতীয় জীৱনক আজি ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গতিকে মই এটাই বিশ্বাস কৰোঁ এটাই দিশতাৰে ক'ব বিচাৰোঁ যে অসমীয়া জাতীয় জীৱন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সুৰক্ষিত নিশ্চয় সীমান্ত ঠাকুৰীয়া এইটোৱে আসলতে অগপৰ বিড়ম্বনাই হয় প্ৰশ্নটো মই নুসুধো বুলি ভাবিলেও সুধিব লগা হয় সুভাষ দত্তদাখনে বহু প্ৰসংগৰে আনি কথাটো ক'লে যেহেতু এটা অগপ বিজেপি একাকাৰ এক প্ৰকাৰৰ আপোনালোকৰ মুখপাত্ৰসকলৰ মাজতো এইটো দলৰ কাৰ্যালয় সিটো দালত গৈ একদম সনা পিটিকা ভাল কথা কিন্তু এই যে যেটো কৈ দিয়ে লগে লগে যে হিন্দু ৰাষ্ট্ৰৰ প্ৰসংগটো যদিও আজি বিষয় নহয় এইটো কিন্তু তাৰ লগত যেহেতু 51-71 এটা আছে মই নাভাবেনে যে অগপৰ নিজৰ স্থিতিটো ক'বলৈ কৰবাত নহয় কৰবাত সাহসৰ অভাৱ হয় যেতিয়া বিজেপিয়ে কৈ দিয়ে যে হিন্দু ৰাষ্ট্ৰ দে হেভ এ ক্লিয়াৰ ষ্টেণ্ড কিন্তু এজিপিৰ কৰবাত নহয় কৰবাত থৰক বৰক হৈ যায় আৰু গোটেই সিস্টেমটো আমাৰ স্থিতিটো চাওক আমাৰ স্থিতি স্পষ্ট এতিয়া তেওঁলোকৰ দৃষ্টিভংগীটোত আমাৰ ক'বলগীয়া নাই চাওক এটা কমন মিনিমাম প্ৰগ্ৰামৰ আধাৰত আমি সকলো আণ্ডাৰষ্টেণ্ডিং হৈছে বাট আমাৰ যিখিনি এজিপি বিজেপিৰ যিখিনি আছে কথা হৈছে আমাৰ কমন মিনিমাম আণ্ডাৰষ্টেণ্ডিং প্ৰগ্ৰামৰ কথাহে আমাৰ বস্তু হৈছে কিন্তু অগপৰ নিজস্ব এটা দৃষ্টিভংগী আছে বিজেপিৰো এটা নিজস্ব দৃষ্টিভংগী আছে তেওঁলোক হৈছে এটা ৰাষ্ট্ৰীয় দল আৰু আমি হৈছোঁ আঞ্চলিকতাবাদ দল আৰু আঞ্চলিকতাবাদ কথা কইলে আমি ইয়াতে ৰিজনেলিজমৰ বহুত ধৰণৰ কথাই আমি মানি চলো আৰু কিন্তু বৰ্তমানৰ সময় প্ৰেক্ষাপটত আমি তেওঁলোকৰ লগত এখন বুজাবুজিত চৰকাৰ এখন আমি চলি আছে আৰু আজি নহয় ইয়াৰ কেইবা বছৰ আগতে বাজপেয়ী গভৰ্ণমেণ্ট যেতিয়া আছিল তেতিয়াও অসম গণ পৰিষদৰ লগত
অসম গণ পৰিষদ তেতিয়াও আছে এনডিএল তেতিয়া হিন্দু ৰাষ্ট্ৰ বুলি খোলাখুলি হিন্দু ৰাষ্ট্ৰ বুলি আজিও কোনো আপুনি কোনো সংবিধানত উল্লেখ হোৱা নাই এতিয়া তেওঁলোকে হয়তো ইটো ভাবিছে হয়তো মেজৰিটি যেহেতু এটা হিন্দু ডমিনেটেড নেশ্যন হয় সেইকাৰণে তেওঁলোকে হয়তো হয়তো ভাবি লৈছে কিন্তু আপুনি যদি সংবিধান আধাৰত যায় সংবিধানত কোনো বস্তুটো উল্লেখ হোৱা নাই সেইকাৰণে আমাৰ দৃষ্টিভংগীটো এটা বেলেগ ধৰণৰ কথা আমাৰ দৃষ্টিভংগী এটা সুকীয়া দৃষ্টিভংগী তেওঁলোকৰ এটা দৃষ্টিভংগী আছে কিন্তু আমি যেহেতু একলগ হৈ এখন চৰকাৰ আমাৰ চলি আছে আমাৰ কমন মিনিমাম আণ্ডাৰষ্টেণ্ডিংখিনি থাকিব লাগিব কিন্তু মই আকৌ কৈছোঁ ধৰি লোৱা হ'ল যদি কিবা কাৰণত একাউণ্ট নহয় তেতিয়াতো অসম গণ পৰিষদে প্ৰতিবাদ কৰিবলৈও ঠাই নাই ক'ত প্ৰতিবাদ কৰিব নহয় আপুনি যোনটো কথা কৈছে চাওক মই আপোনাক আগে কৈছোঁ বিজেপিৰ পলিটিকেল মেনিফেষ্টোখনতো মানে অসম চুক্তিখন আছেই এতিয়া অসম চুক্তি যদি নাচাত কৰে অকল অসম গণ পৰিষদেই নহয় তাত বিভিন্ন সংগঠন আছে অসম জাতীয় সংগঠন অসম সদৌ অসম ছাত্ৰ সন্থাও আছে বিভিন্ন জাতীয় সংগঠন জড়িত হৈ আছে এতিয়া মই নাভাবোঁ যে অসম ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰখনে এই গোটেই তেওঁলোকে যোনটো প্ৰতিশ্ৰুতি দিছে ৰাইজক যোনটো প্ৰতিশ্ৰুতি দিছে বা আমিও তাৰ অংশীদাৰ দল হয় এই প্ৰতিশ্ৰুতিটো এৰাই চলাই পেলাই মানে 51লৈ ভীতি বৰ্ষা আহিব বুলি মই নাভাবোঁ আৰু দ্বিতীয় কথা মই এইটো কথা মই যদিও এই কথাটো প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈ আছে যে 51 আহিছে কিন্তু আলফা চৰকাৰৰ যোনটো চুক্তি এতিয়া অসম চুক্তি স্বাক্ষৰ হৈছে তাৰ আগতে কোনোবাই গম পাইছিল নেকি যে কি চুক্তি হ'ব কি হ'ব কোনোৱে গম নাই পোৱা আৰু যিকোনো চুক্তি আজিলৈ কোনো চুক্তি কোনো আগতীয়াকৈ কোনো আমি এজেম্পশ্যন কৰিব নোৱাৰোঁ কিন্তু এইবাৰ আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হ'বলগীয়া চুক্তিখন আমি কেনেকৈ আগতীয়া অনুভৱ কৰিব পাৰিলোঁ সেইটো আমাৰ সাঁথৰ টাইপ হৈছে নিশ্চয় আপোনাৰ মতে নহয় কিন্তু আকৌ টক শ্ব'টো থাকিব ৰেকৰ্ডিঙো থাকিব ক্লিপিংছো থাকিব যদি হয় সিদিনাখন এইটো চলাই দি নিশ্চয় সুধিব লাগিব আপোনাকে হওক বা অন্য মুখপাত্ৰক যে আজি কি কয় গতিকে এই মুহূৰ্তত হয়তো আপোনাৰ কথা নামানি মোৰ উপায় নাই যে যিহেতু অনুমানৰ ওপৰত গোটেই বিষয়টো আমি চৰ্চা কৰিছোঁ আইনুদ্দিন আহমেদ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গতিকে গোচৰৰ যিহেতু চলি আছে এতিয়া বহুতে সোধে যে আমচুৰ 71ক লৈ বা 51ক লৈ ইমান আপত্তি কিহৰ বাৰে বাৰে তেওঁলোকে আপত্তি দৰ্শায় 71ক নটছাত ধৰি ল'লোঁ এক ছেকেণ্ডৰ বাবে যিসকলে আপোনালোকক সমালোচনা কৰে যে 51টো ধৰাতনো আপত্তি কি বাকী গোটেই দেশত যিহেতু 51 বুলি ধৰা হৈছে আমচুৰ আপত্তিটো ক'ত 51ক লৈ চাওক দীপক দা যিসকলে আপোনালোকক সমালোচনা কৰে সেই প্ৰশ্নটো ডেফিনেটলি কৰে দীপক দা সমালোচনা যে কৰবাত সন্দেহ আছে নেকি যে 71 আৰু 51ৰ মাজত বেছিকৈ অনুপ্ৰৱেশ কৰি আহিছিল এইটো প্ৰিজাম্পচন হয় আপুনি যদি বাস্তৱ ক্ষেত্ৰটো অধ্যয়ন নকৰে তেতিয়াহ'লে এই ধৰণৰ কথাটো অপ্ৰাসংগিক মই তাৰ আগতে দুটামান কথা মই বিজেপি আৰু এজেপিৰ মুখপাত্ৰৰ পৰা স্পষ্ট বিচাৰিছোঁ তেওঁ কৈছে হিন্দু ৰাষ্ট্ৰ সেইটো আজি টপিক নহয় মই ৰিবাৰ্ট কৰা নাই মানে জাষ্ট মই কৈছোঁ যে তেওঁলোকে শব্দটো যদি হিন্দু ৰাষ্ট্ৰ বুলি উল্লেখ কৰিছে তেওঁলোকে চৰকাৰত আছে অসম গণ পৰিষদে মই মোৰ স্পষ্টটো কথাটো কৈছোঁ আপুনি বিৰোধিতা কৰা নাই কিন্তু বিৰোধিতা কৰিছে দ্বিতীয় কথাটো হৈছে কি মানে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই কৈছে যে মানে অকল মানে আছাম একৰ্ডটো তেওঁলোকেইহে বহুত কিবা কিবি কৰিছে বাকী কোনেও কৰা নাই ডেট মিনছ এজিপিয়ে বিগত সময়ত অসম চুক্তি ক্ষেত্ৰত একো ভূমিকা গ্ৰহণ কৰা নাই 10 বছৰ তেওঁলোকে শাসন কৰিছে কিন্তু এই কথাটো থাকিব দ্বিতীয় কথাটো হৈছে আপুনি যেটো উল্লেখ কৰিছে যে 1951 to 71 এই ক্ষেত্ৰৰ মানে আমচুৱে কিয় মানে সমৰ্থন নকৰে চাওক দীপক দা মই ইয়াৰ আগতেও মই কৈছোঁ যে 1951 যেতিয়া এনআৰচিটো হৈছিলে গোটেই ৰাজ্যখনত সেই সময়ত বহুত ৰিমোট এৰিয়াত মানে তেওঁলোকে যাব পৰা নাছিলে আৰু তাৰ কাৰণে এনআৰচিটো কি হ'ল আধৰুৱা হৈ গ'ল মানে বিভিন্ন জেগাত আছে নাই এনেকুৱা ধৰণৰ এটা কণ্ডিশ্যন থাকি গৈছে তাৰপিছত যিবিলাক ভোটাৰ তালিকা প্ৰকাশ পাইছে সেই ভোটাৰ তালিকাবিলাকো মানে আজিৰ তাৰিখত বিভিন্ন ক্ষেত্ৰত পোৱা নাযায় মানে দেখা যায় যে লাষ্ট মানে 65 আৰু 66 মানে 65-66 চনৰ যিখিনি ভোটাৰ তালিকা সেইখিনি এভেইলেবল ক্ষেত্ৰত পোৱা যায় আৰু কিছু পাৰ্ট ইয়াৰ ক্ষেত্ৰতো পোৱা নাযায় যিটো যে 71 আৰু 70ত পোৱা যায় গতিকে আল্টিমেটলি ইয়াৰ মাজত মই আপোনাক আগতে কৈছোঁ যে দুটা চুক্তি আছে আৰু চুক্তি দুটা কি যেতিয়া ভাৰতবৰ্ষ ইন্দিৰা মুজিবৰ কথা কৈছে আপুনি যেতিয়া ভাৰতবৰ্ষৰ পাকিস্তান হৈ গ'ল তেতিয়া মানুহৰ অহা যোৱাটো আছিলে মানে ইণ্ডিয়াৰ মানুহ ভাৰতবৰ্ষৰ মানুহবিলাক পাকিস্তানলৈ গৈছিলে পাকিস্তানৰ মানুহবিলাক আকৌ ভাৰতবৰ্ষত আহিছিলে এই ধৰণৰ এটা ট্ৰেনজেকশ্যন মানে আপোনাৰ নেহৰু লিয়াকতৰ মানে 58লৈকে মেবি 58লৈকে এইটো চলিছিলে তাৰপিছত এটা লাহে লাহে ষ্টপ হৈ গৈছিলে আকৌ
মানে বাংলাদেশ হৈ গ'ল তো সেই কথাবিলাক ইয়াতে আনুষংগিক কথাবিলাক আছে কিন্তু আজি চাওক মই আপোনাক যেটো কৈছো যে 71ৰ পিছত অসমত কিন্তু প্ৰযোজ্য নহয় জন্মগতভাৱে নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত গতিকে যদি অল ইণ্ডিয়া লেভেলত জন্মগত ক্ষেত্ৰত নাগৰিকত্ব পোৱাৰ যেটো অধিকাৰ আছে হেতু ইয়াতো প্ৰযোজ্য হ'ব অসম চুক্তি তেতিয়া 51 তো আপত্তি নাই না না তেতিয়া 51 এই কথাবিলাক আহিব নহয় আপনি তো এজন ব্যক্তিক আপনি কিয় ভাৰতীয় এজন ব্যক্তিক আপনি কি যুক্তিত্বক বিদেশী বুলি ডিক্লেয়াৰ কৰিব যেটো 51 এনআরসি তো কমপ্লিট নহয় যেটো বাকি ভোটাৰ লিষ্ট বিলাক এভেইলেবল নহয় তাৰ পিছত বিভিন্ন আনুষংগিক কথাবিলাক আছে আৰু আনডিভাইডেড ইণ্ডিয়া বুলি ক'লে এই কথাবিলাক আপনি এৰাই চলিব নোৱাৰে গতিকে এই কথাবিলাক বাস্তৱ কথা আৰু এইবিলাক সত্য কথা তাৰ কাৰণে আমি 71 আৰু আসাম একট এটা ৰক্তাক্ত পৰিবেশৰ মাজত হৈছে সদম ছাত্ৰ সন্থাই কৰিছে সামগ্ৰিকভাৱে সকলোৱে কথাটো মানি লৈছে এতিয়াৰ আমি বিভ্ৰান্তি বিশৃংখল আমি বিচৰা নাই বাস্তৱসন্মত সমস্যাটোৰ সমাধান হোৱাটো বিচাৰিছো কিন্তু আমি আপোনাক আৰু এটা কথা কৈছো যে আপুনি যেটো আলফা ড্ৰাফটৰ কথা কৈ আছে আমি নাজানো তেওঁলোকে কি চুক্তি কৰিব হোম ডিপাৰ্টমেন্টৰ ইমান গোপনীয়তা বিষয়বস্তু ইমান আগতে কিয় মানে ৰাজহুৱা হৈ গ'ল মানে এই কথাটো আমাৰ মানে মানে কথাটো অলপ আশ্চৰ্যজনক বিষয় তথাপিও আমি কৈছো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কেতিয়াও এই ভুলটো নকৰে যে 1951ক বেছ কৰি তেওঁলোকে চুক্তি কৰিব আৰু আলফাৰ এটো দাবীও নহয় আলফা এটো দাবীও নহয় গতিকে তেওঁলোকে কি পলিটিক্যাল ৰিজনত এই কামটো কৰিব বিচাৰিছে আমি এতিয়ালৈকে গম নাপাওঁ তাৰ বাবে হয়তো আৰু অপেক্ষা কেইদিন মানৰ কৰিব লাগিব সময় হৈছে পুনৰ বিৰতিৰ দৰ্শকলে নিশ্চয় গোটেই বিষয়টো বুজি পাইছে দুইটা পক্ষ নিজৰ যুক্তি দাঙি ধৰিছে আমি আকৌ কৈছো যে সিদ্ধান্তসমূহ আপোনালোকে ল'ব 71ৰ যেটো যুক্তি কোৱা হৈছে 51ৰ যেটো যুক্তি কোৱা হৈছে সিদ্ধান্ত আপোনালোকে ল'ব কিন্তু বিষয়টো যাতে আপোনালোকে বুজি পায় প্ৰায় প্ৰতিটো দৃষ্টিভংগীয়ে যাতে আপোনালোকৰ উপলব্ধ হয় সেইভাবে আমি বিষয়টো আজি উত্থাপন কৰিছো আৰু তিনিগৰাকী অতিথি বিস্তৃতভাৱে তেওঁলোকক ক'বলৈ সময় দিয়া হৈছে যুক্তিৰ বাবে গতিকে আপোনাৰ মন মস্তিষ্কৰে বিষয়টো অনুধাৱন কৰি চাব আমি উভতি আহিম বিৰতিৰ পিছত উভতি আছো বিৰতিৰ পিছত আমি কথা পাতিব বিচাৰিছো যেহেতু খবৰ ওলাইছে নতুন কাট অফ ডেট 51 অৰ্থাৎ 1951 চন হ'ব পাৰে তেনে ক্ষেত্ৰত স্বাভাৱিকতে প্ৰশ্ন হ'ব অসম চুক্তিৰ যেটো অস্তিত্ব হেয়া নৎসাত হৈ পৰিব নেকি ইয়াকে লৈ বিশেষকৈ সমগ্ৰ ৰাইজৰ মাজত কেনে প্ৰতিক্ৰিয়া হয় অৱশ্যে সঠিক খবৰৰ বাবে কিছুদিন হয়তো অপেক্ষা কৰিব লাগিব কিন্তু অনুমান অনুসাৰে যি কোনো মুহূৰ্ততে এই ঘোষণা হ'ব পাৰে গতিকে তাৰ প্ৰেক্ষাপটত কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব সেই সম্পৰ্কে আমি কথা পাতি আছো মই আকৌ এবাৰ আইনুদ্দিন আহমেদ আপোনাৰ ওচৰতে যাব বিচাৰিছো বিৰতিৰ পূৰ্বে যেটো প্ৰসংগ উত্থাপন কৰা হৈছিল যে 51ৰ পৰা 71ক লৈ আপোনালোকৰ আপত্তি সুভাষ দত্ত ডাঙৰীয়া এও যেটো যুক্তি দিলে আপোনাক মই ব্যক্তিগতভাৱে এই কথাটো কৈছো দলীয়ভাৱে অকণমান আঁতৰত ৰাখিছো আপুনি যে কয় সাথৰ হয় সাথৰৰ উত্তৰটো চাগে নিশ্চয় পালে যে বিভিন্ন সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ঘটনা প্ৰবাহৰ বাবে 71 চনটো নিৰ্ধাৰণ কৰা হৈছিল যত এনআৰসি 51ৰ বহু ক্ষেত্ৰত অসমৰ বিভিন্ন সুকে কোনে পাবলে নাই এই যুক্তিটো কিমান গ্ৰহণযোগ্য আপুনি ব্যক্তিগতভাৱে কৈছো আপুনি যেটো হয় এতিয়া মই এটা কথা কৈছো ন মই কথাখিনি কৈ থাকোতে আমাৰ চৰকাৰ বুলি কোতে 2016 চনৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে হয় আৰু তাত অসম গণ পৰিষদো আছে আসলে আমি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ বুলি মই কথাখিনি কৈ আছো আৰু আপোনালোকৰ জ্ঞাতাৰ্থে কৈছো যে অসম চুক্তি ৰূপায়ণৰ যিজন মন্ত্ৰী সেই মন্ত্ৰীজন কিন্তু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া গতিকে বিজেপি চৰকাৰে বুলি কৈছো বিজেপি চৰকাৰে কৰিছে বুলি মোৰ মুখত ওলাইছে কাৰণ মই বিজেপি মুখপাত্ৰ গতিকে বিজেপি নামটো প্ৰথমতে ওলাব কিন্তু এতিয়া বৰাগাঁৱত আমাৰ শহীদ উদ্যানখনেই হওক বা অসম চুক্তি ৰূপায়ণৰ অন্যান্য বিষয়বিলাকেই হওক এইখিনি গোটেইখিনি কিন্তু নেতৃত্ব লৈ আছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু এটা কথা একদম বিনা দ্বিধাই কৈছো যে অসম চুক্তি স্বাক্ষৰ কৰি প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল কিন্তু অসম চুক্তিখন ৰূপায়ণ কৰাৰ কাৰণে যেটো আন্তৰিকতা তেখেতে 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকোতে গ্ৰহণ কৰিব লাগিছিল সেই কামখিনি কিন্তু প্ৰফুল্ল মহন্ত ডাঙৰীয়া কৰা নাছিলে কিন্তু অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া এতিয়া আমাৰ চৰকাৰৰ মন্ত্ৰী এই দুজন মানুহৰ কিন্তু আমি আন্তৰিকতাটো দেখিছো গতিকে এই কথাখিনি মই একদম ক্লিয়াৰ কৰি দিছো যে এতিয়া অসম চুক্তিৰ ৰূপায়ণৰ গোটেই কামখিনি কিন্তু অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বতে হৈছে ইয়াৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কাৰ্যালয়টো হৈছিল ইয়াৰ তথ্যকো প্ৰকাশ হৈছিল বা এই কামখিনি আগবাঢ়ি গৈছিল কিন্তু বৰ্তমান ইয়াৰ নেতৃত্ব লৈ আছে অতুল বৰা ডাঙৰীয়া একদম ক্লিয়াৰ আপুনি এজিপি কো এতিয়া ক্ৰেডিটটো হয় এতিয়া মোৰ কথাটো শুনা মই যে 71 চনৰ কথাটো যে ক'লো হয় আসলে এইটো এটা ষ্ট্ৰেটেজি বহুত আগৰ পৰা আছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত যেতিয়া
ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত যেতিয়া ভাৰত বিভাজনৰ কথাটো আহিছিল তেতিয়া অসমক গ্ৰুপ চিট ৰখা হৈছিল মহম্মদ আলী জিন্নাৰ এটা সপোন আছিলে যে অসমখনক গ্ৰুপ চিট ৰাখি যেনে তেনে পাকিস্তানৰ লগত লৈ যোৱা পূব পাকিস্তানৰ লগত চামিল কৰি পাকিস্তানৰ লগত লৈ যোৱা এইটো আছিলে জিন্নাৰ সপোন কিন্তু জিন্নাৰ সপোনটো সফল হ'বলৈ নিদিলে কোনে নিদিলে গোপীনাথ বৰদলৈ ডাঙৰীয়াকে আদি কৰি আমাৰ যিসকল জাতীয় ভাৱসম্পন্ন যিসকল ব্যক্তি আছিল সেইসকলৰ হস্তক্ষেপৰ কাৰণে এইটো সম্ভৱ হৈ নুঠিলে জিন্নাৰ সপোন পূৰ্ণ হ'ল কিন্তু জিন্নাৰ সপোন পূৰ্ণ নহ'লেও জিন্নাই কিছুমান মানুহ ইয়াত এৰি থৈ গুচি গ'ল অসমৰ মাটিত আৰু এই মানুহবিলাকে মানে পাকে প্ৰকাৰান্তৰে চেষ্টা কৰি থাকে যে জিন্নাৰ যিটো সপোন সেই সপোনটো পূৰ কৰিবৰ কাৰণে অসমখনক যেনে তেনে নি মেলি মুঠতে মুছলিম ৰাষ্ট্ৰৰ লগত ইছলামিক ৰাষ্ট্ৰৰ লগত লৈ গুচি যাব লাগে এইটো তেওঁলোকৰ এজেণ্ডা আৰু সেই এজেণ্ডাৰ অংশ হিচাপে মাজে মাজে বিভিন্ন ধৰণৰ পৰিঘটনাবিলাক ঘটি থাকে আৰু আপোনালোকে দেখিছে যে অসম চুক্তিৰ পাছত যেনেকৈ অসম গণ পৰিষদ দল হ'ল ঠিক তেনেকৈ UMF নামৰ এটা দল হ'ল আৰু UMF যিটো দল এই দলটোত কোনবিলাক মানুহ সোমাল যিখিনি মানুহে সেই সময়ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত মুছলিম লীগক সমৰ্থন কৰিছিল মুছলিম লীগৰ সমৰ্থকসকলে কেতিয়াবা প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি হৈছে কেতিয়াবা CPM হৈছে কেতিয়াবা UMF হৈছে আৰু এতিয়া AIUDF হৈছে আৰু এটা কথা চাব এই যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত মহম্মদ আলী জিন্নাই যেতিয়া অসমখনক যেতিয়া পাকিস্তানৰ চামিল কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছিল সেই ষড়যন্ত্ৰৰ সময়খিনি আৰু দুটা মই এক্সাম্পল দিছোঁ ভাৰতবৰ্ষ স্বাধীন হ'ল স্বাধীনতাৰ পিছত অসমৰ পৰা আকৌ কিছুমান মানুহ ইছলাম ধৰ্মাৱলম্বী মানুহ বাংলাদেশলৈ গুচি গ'ল যে আমি ইয়াত নাথাকোঁ আমি অসমত নাথাকোঁ ভাৰতবৰ্ষত নাথাকোঁ আমি পাকিস্তানলৈ গুচি যাওঁ বুলি পূব পাকিস্তানলৈ গ'ল পাকিস্তানত অলপ দিন থাকিলে থকাৰ পিছত গ্ৰ' মোৰ ফুড বুলি এটা মানে শ্লোগান দি কি কৰিলে বাংলাদেশৰ পৰা বৰ্তমানৰ বাংলাদেশৰ পৰা কিছুমান মানুহ আনিলে নগাঁও মৰিগাঁও হোজাই এনেকুৱা ঠাইবিলাকত বহালেহি আচ্ছা ঠিক আছে এই যে মানুহবিলাক যে গুচি গৈছিল নগাঁও ঢাকাইপট্টিৰ পৰা যেতিয়া গুচি গৈছিল নগাঁও জিলাৰ পৰা যেতিয়া গুচি যোৱাৰ পিছত ভাৰতবৰ্ষৰ স্বাধীনতাৰ বহু দিনৰ পিছত 70-71 চনৰ পিছত আকৌ ইয়ালৈ আহিলে আহি কি কৰিলে কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়া চৰকাৰ দিনৰ মন্ত্ৰী হ'ল আৰু মন্ত্ৰী হোৱাৰ পিছত সেই মানুহজনৰ পুতেকো আকৌ তৰুণ গগৈ চৰকাৰ দিনত 3টা কাৰ্যকাল মন্ত্ৰী হৈ থাকিল না মই কৈ আছোঁ যে এই মানুহবিলাক আছে এই মানুহবিলাকৰ ধান্দাটো হৈছে যে পূব পাকিস্তানত থকা বাংলাদেশত থকা ইছলাম ধৰ্মাৱলম্বী কিছুমান মানুহক ভাৰতবৰ্ষৰ বুকুত আনি অসমৰ ইয়ালৈ আনি ইয়াত তেওঁলোকৰ জনসংখ্যাটো বঢ়াই এই ৰাজ্যখনক পাকিস্তানৰ লগত ইছলামিক ৰাষ্ট্ৰৰ লগত চামিল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ আছে এতিয়া কথাটো হৈছে যে এই যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটোৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ সংগ্ৰাম গতিকে তেখেতসকলে এই ষড়যন্ত্ৰবিলাক কৰি থাকিব ন এইবিলাক ষড়যন্ত্ৰ তেওঁলোকে কৰি থাকিব এইবিলাক UMF কৰিব এইবিলাক UDF কৰিব এইটো নহয় ভাৰতীয় জনতা পাৰ্টিৰ এটা লক্ষ্য হৈছে মিয়া মুছলমানৰ যিটো ৰাজনীতি এটা পলিটিক্স কৰা আৰু এইটো সকলোৱে বুজি পাইছে আপুনি কথাটো মই নাই কোৱা নাই আপুনি বিতৰ্ক কৰি লওক তাৰপিছত আপোনাৰ লগে লগে আহিম সেই কথাটো মই নাই কোৱাটো ঠিকে আছে কিন্তু আপুনি আহিব এতিয়া বস্তুটো শুনক আমি লগে লগে আহিম এই যে মানে ইছলামিক যিটো আগ্ৰাসন গোটেই পৃথিৱী জুৰি আছে দেই আজি ভাৰত ৰাষ্ট্ৰই ভাৰতবৰ্ষই কোনো দেশ দখল কৰিবৰ কাৰণে ভাৰতবৰ্ষই কেতিয়াও কোনোবা দেশক ক্ষতিগ্ৰস্ত কৰি সেই দেশৰ মাটি দখল কৰিবলৈ যোৱা নাই কিন্তু ভাৰতবৰ্ষৰ বুকুত আকৌ হাজাৰ হাজাৰ বছৰ ইয়াত এই সভ্যতা সংস্কৃতি ধ্বংস কৰিবৰ কাৰণে ইছলাম আগ্ৰাসনটোহে ভাৰতবৰ্ষত হৈছে এইটো ইতিহাসে কয় গতিকে এতিয়াও ইছলামিক আগ্ৰাসনটো এতিয়াও আছে ৰাজনৈতিক প্ৰেক্ষাপটত আছে এই ইছলামিক আগ্ৰাসনটো প্ৰতিহত হ'ব কেনেকৈ হ'ব এই ইছলামিক আগ্ৰাসনৰ প্ৰতিহত কৰিবৰ কাৰণেই আজি বিভিন্ন ধৰণেৰে আজি বিভিন্ন ঠাইত প্ৰতিৰোধ সংগ্ৰামটো গঢ়ি উঠিছে আৰু এতিয়া যিখিনি হ'ব কিন্তু আইনগতভাৱে হ'ব এতিয়া 51 চনৰ কথা কৈছে 71ৰ কথা কৈছে 51 হওক 71 হওক যি হওক এটো মহামান্য উচ্চতম ন্যায়ালয়ে যেটো সিদ্ধান্ত দিব মানে রুল অফ ল যেটো প্রিন্সিপাল আছে কিন্তু এটা কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টিৰ কথাটো হৈছে যে কোনো কাৰণত অসম তথা উত্তৰ পূৰ্বাঞ্চলক কোনো দিনেই ইসলামিক ৰাষ্ট্ৰ কিন্তু যেটো তেখেতৰ ইসলামিকীকৰণৰ যেটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটো কিন্তু নিশ্চয় নিশ্চয় আইনুদ্দিন আহমেদ আপোনাৰ তাত উত্তৰ দিম কিন্তু এটা সৰু প্ৰশ্ন সুবা আপুনি যেটো কলে যে ইসলামিক ৰাষ্ট্ৰ কৰাৰ যেটো ষড়যন্ত্ৰ বাংলাদেশৰ মানুহখিনি দেখোন আকৌ ইসলামক নৎসাত কৰি বা ইসলামক সেকেন্ড ক্লাছত ৰাখি প্ৰথম ভাষাত প্ৰাধান্য দি আকৌ বেলেগ দেশ এখন গঠন করলে যদি কেবল ধর্মটোৱে মূল এটা ইস্যু হলেতেন ইসলামিক রাষ্ট্র করা বাংলাদেশের মানুষখিনি ভাষা প্রেম বেশি করে দেখালে ধর্ম প্রেমতকৈ নহলে তো পাকিস্তানের লগত থাকিলে হেতে না আমার ইয়াত আছে নহয় আমার ইয়াত আপনি চাব এই বদৰুদ্দিন আজমলৰ পৰা আৰম্ভ কৰি একেবাৰে মই যিজনৰ নাম কৈছো তেখেতসকললৈকে তেখেতসকলৰ এজেন্ডাটোৱে হল অসমখনক কোনোবা এখন ইসলামিক ৰাষ্ট্ৰৰ লগত লৈ গৈ মুঠতে ইয়াত তেখেতসকলৰ আগ্ৰাসনটো তেওঁলোকে
প্ৰতিষ্ঠা কৰা কিন্তু সেইটো অসমীয়া ৰাইজে কেতিয়াও হ'বলৈ দিয়া নাই যুগ যুগ ধৰি ইয়াত 17-18 বাৰ মোগলে আক্ৰমণ কৰিছে মুছলমানে আক্ৰমণ কৰিছে কিন্তু অসমক কেতিয়াও তেওঁলোকে নিব পৰা নাছিলে নিজৰ অধীনলৈ অসমীয়া জাতীয় জীৱন সদায় সক্ৰিয় আৰু মই ভাবোঁ যে বীৰ লাচিত বীৰ চিলাৰায় আজি তাৰিখতো অসমত আছে অসমীয়াৰ তেজে তেজে আছে অসমীয়া প্ৰাণে প্ৰাণে আছে আৰু এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব নিশ্চয় নিশ্চয় বিৰতিৰ পিছত আমি উভতি আহিম যে সততে এনেকুৱা প্ৰশ্ন হয় ভাষা শক্তিশালী নে ধৰ্ম শক্তিশালী আৰু বাংলাদেশ গঠনে হয়তো ক'ৰবাত নহয় ক'ৰবাত প্ৰমাণ কৰিলে ইতিহাসে যে ভাষা বহু ক্ষেত্ৰত অধিক শক্তিশালী নহ'লে বাংলাদেশতো মুছলমান আছিল পাকিস্তানতো মুছলমান আছিল একেলগে কিয় নাথাকিলে বিৰতিৰ পিছত আইনুদ্দিন আহমেদে প্ৰত্যুত্তৰ দিব উভতি আহিছোঁ শেষ অংশলৈ আইনুদ্দিন আহমেদ আপুনি প্ৰত্যুত্তৰ দিব বিচাৰিছিল সুভাষ দত্ত ডাঙৰীয়াৰ মন্তব্যৰ প্ৰত্যুত্তৰ বুলি একো নাই কথাটো হৈছে আমি সকলোৱে ভাৰতীয় ইয়াত হিন্দু ৰাষ্ট্ৰ নহয় মুছলমানৰ ৰাষ্ট্ৰ নহয় আমি সকলোৱে ভাৰতীয় ঠিক অনুৰূপ ধৰণে আমি অসমত আছোঁ অসমৰ ৰাজ্য অসমীয়াৰ হয় কাৰো ৰাষ্ট্ৰ নহয় এইটো কাৰো ৰাজ্য নহয় হিন্দুৰো নহয় মুছলমানৰো নহয় আমি ইয়াতে সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগিব ইয়াৰ নিশ্চিত বিজেপিৰ হিন্দুত্বৰ যি এজেণ্ডা তেওঁলোকৰ যি আদৰ্শ তেওঁলোকে গাই থাকিব কিন্তু অসমৰ জনগণে হিন্দুত্বৰ এজেণ্ডাক সমৰ্থন আগত দিনত নকৰে সকলোৱে অসমৰ শান্তিৰ অসম বিচাৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ থকাটো বিচাৰে আমিও সেইটোৱে বিচাৰোঁ নাগৰিকত্বৰ প্ৰশ্নই আহক যি প্ৰশ্নই নাহক আমি সকলোৱে এক অসমীয়া হৈ থাকিব বিচাৰোঁ আৰু এক অসমীয়া হৈ থাকিম ইয়াত বেলেগ বিতৰ্ক কৰি কোনো লাভ নাই ৰাজনৈতিক দলে ৰাজনীতি কৰিব কিন্তু আমি সাধাৰণ মানুহে আমি এইটোৱে বিচাৰোঁ যে আমি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে ভাতৃত্ববোধেৰে আমি থাকিব বিচাৰোঁ আমি সমন্বয়ৰ অসম বিচাৰোঁ নিশ্চয় সীমান্ত ঠাকুৰীয়ে শেষ মন্তব্য হিচাপে কি ক'ব নাই অসম গণ পৰিষদ দল আগৰ পৰাই আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাসী আৰু আমি আঞ্চলিকতাবাদৰ যোনটো ধ্বজা সেই ধ্বজা আমি কঢ়িয়াই লৈ গৈছোঁ তাতে আমি সকলো আমাৰ যি জাতি জনজাতি আছে সকলোকে একত্ৰীকৰণ কৰি আমি আগুৱাব বিচাৰিছোঁ কিন্তু এইটোও কথা স্পষ্ট যে আমি অবৈধ বাংলাদেশী যিখিনি আহিছে সেই অবৈধ বাংলাদেশীক আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কৰিব ৭১ৰ পিছত যিখিনি আহিছে আমি সেইখিনি গ্ৰহণ কৰাও নাই মানি লোৱা নাই আৰু মানিব নোখোজোঁ আৰু সেইকাৰণে আমি সকলোকে একত্ৰিত কৰি আমি এখন বৰ অসমৰ চিন্তা আমি সদায় কৰি গৈছোঁ নিশ্চয় সুভাষ দত্ত ডাঙৰীয়া ক্লোজিং কমেণ্টছ কি ক'ব আপোনাৰ মন্তব্যৰে শেষ কৰিম এই অনুষ্ঠান মই এটা অতি স্পষ্টভাৱে কৈছোঁ যে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ অসমৰ বুকুত ভাৰতবৰ্ষৰ বুকুত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা যিসকল ধৰ্মাৱলম্বী লোক আজি আমাৰ এই ৰাষ্ট্ৰত সুৰক্ষিত আৰু ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিগৰাকী অতিথিক অৱশ্যে হিন্দু ৰাষ্ট্ৰৰ প্ৰসংগটোত সেয়া সুভাষ দত্ত ডাঙৰীয়াৰ মন্তব্য নিশ্চয় নিশ্চয় মই ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ সেইটো অৱশ্যে মই ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আৰু যুগ যুগান্তৰলৈকে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ নিশ্চয় নিশ্চয় কিন্তু সাংবিধানিকভাৱে এই কথাটো কেতিয়াও হয়তো গ্ৰহণযোগ্য নহয় তেওঁ ব্যক্তিগত মতামত অৱশ্যে এই অনুষ্ঠানৰ পৰা মই দীপক শৰ্মা বিদায় লৈছোঁ হয়তো 2-3 দিন পিছত অসমবাসীয়ে স্পষ্ট উত্তৰ লাভ কৰিব যে আলফা চৰকাৰৰ মাজত যি চুক্তি হৈছে সেয়া চুক্তিৰ গোটেই বিষয়বস্তুটো কি আমি কেৱল অপেক্ষা কৰিব লাগিব কেইটামান দিনৰ ধন্যবাদ